মাংস খোৱাটো পাপ নে পুণ্য? এইটো এটা অতি বিতৰ্কৰ বিষয়। আমাৰ সমাজত বহুতেই জীৱ হত্যা কৰি মাংস খোৱাটো অনুচিত বুলি গণ্য কৰে। আনহাতে আন বহুতেই মাংস খোৱাত কোনো পাপ নাই বুলি গণ্য কৰে আৰু মাংস ভোজন কৰাটো মানুহৰ বাবে অতি প্ৰয়োজনীয় বুলি ভাবে। তেন্তে ঈশ্বৰে মানুহৰ ভোজনৰ বাবেই এই জীৱবোৰ সৃষ্টি কৰিছিল নেকি? আজি আমি এই প্ৰসংগতে ভগৱান শ্ৰীকৃষ্ণই কোৱা এটা সুন্দৰ কাহিনী ক'বলৈ লৈছোঁ। এই কাহিনীৰ জৰিয়তে আমি জানিব পাৰিম যে মানুহে জীৱ হত্যা কৰি মাংস খোৱা উচিত নে অনুচিত। আহকচোন আজি আমিও ভগৱান শ্ৰীকৃষ্ণই কোৱা সেই কাহিনী জানো। দ্বাপৰ যুগৰ কথা। এদিন ভগৱান শ্ৰীকৃষ্ণই গছৰ তলত বহি বাঁহী বজাই আছিল। তেনেতে এটা হৰিণ দৌৰি আহি তেওঁৰ পিছফালে লুকাই পৰিল। সেই হৰিণটো বৰ অস্থিৰ হৈ পৰিছিল। ভগৱান শ্ৰীকৃষ্ণই তাৰ মূৰত হাত বুলাই ক'লে, হে মৃগ, তোমাৰ কি হ'ল? তুমি কিয় এনেদৰে লুকাই আছা? তেনেতে সেই হৰিণটো খেদি আহি এজন চিকাৰীও তাত উপস্থিত হৈ ক'লে, এইটো মোৰ চিকাৰ, গতিকে এইটো মোক দিয়ক, ইয়াৰ ওপৰত মোৰ অধিকাৰ আছে। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, হে চিকাৰী, প্ৰতিটো জীৱিত প্ৰাণীৰে নিজৰ ওপৰত অধিকাৰ আছে, তাৰ ওপৰত আন কাৰো অধিকাৰ নাথাকে। তেতিয়া চিকাৰীয়ে খঙত ক'লে, এইটো মোৰ চিকাৰ, মই ইয়াক মাৰি ৰান্ধি খাম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে চিকাৰী, যিকোনো জীৱক হত্যা কৰি খোৱাটো পাপৰ শ্ৰেণীৰ অন্তৰ্গত। আপুনি পাপৰ অংশীদাৰ হ'ব বিচাৰে নেকি? মাংস খোৱাটো পাপ নে পুণ্য? আপুনি ধৰ্মৰ বিষয়ে নাজানে নেকি? তেতিয়া চিকাৰীয়ে ক'লে, মাংস খোৱাটো পাপ নে পুণ্য এই কথা জানিব পৰাকৈ মই আপোনাৰ দৰে শিক্ষিত নহয়। কিন্তু মই জানো যে জন্তু এটাক হত্যা কৰি খালে কোনো ক্ষতি নহয়। মাংস খোৱাৰ বাবে এটা জন্তু সংসাৰ বন্ধনৰ পৰা মুক্ত হয়। তেন্তে মাংস খোৱাটো নিষিদ্ধ কিয়? মাংস খোৱাত কিয় বাধা দিয়া হয়? যিয়েই নহওক, এটা পশু হত্যা কৰি তাক এই নিজ জীৱনৰ পৰা মুক্ত কৰি মই পুণ্য অৰ্জন কৰি আছো। তেন্তে ইয়াক কিয় নিষিদ্ধ বুলি কোৱা হয়? এই কামটোক আচলতে উৎসাহিতহে কৰা উচিত। মই শুনিছো যে জীৱ হত্যা কৰাৰ কথা শাস্ত্ৰতো উল্লেখ আছে। আগতে ৰজাসকলেও স্বীকাৰ কৰিছিল। এনেধৰণৰ যুক্তি দি চিকাৰীয়ে শ্ৰীকৃষ্ণক সুধিলে, তেন্তে আপুনি কওকচোন, মাংস খোৱাটো কিয় ভুল আৰু পাপৰ শ্ৰেণীত পৰে? মাংস খোৱাটো পাপ নে পুণ্য? ভগৱান শ্ৰীকৃষ্ণই বুজি পালে যে মাংস খোৱাৰ বাবে চিকাৰীজনৰ বুদ্ধি তামসিক হৈ পৰিছে আৰু তেওঁ ভাবিব আৰু বুজিব পৰা বুদ্ধিও হেৰুৱাই পেলাইছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, এই অন্তহীন বিষয়ত মতামত দিয়াৰ আগতে মই আপোনাক এটা প্ৰাচীন কাহিনী ক'ম। মোৰ এই কাহিনীটো শুনি আপুনি নিজেই উত্তৰ দিব যে মাংস খোৱাটো পাপ নে পুণ্য, আৰু আপুনি মাংস খাব লাগে নে নালাগে। শ্ৰীকৃষ্ণৰ কথা শুনি চিকাৰীজনে ভাবিলে, এওঁ যদি কিবা কাহিনী ক'বলৈ ইচ্ছা কৰিছে, সেই কাহিনী শুনিলেনো মোৰ কি হানি হ'ব? গতিকে মই এই কাহিনীটো নিশ্চয় শুনিম। তেতিয়া মোৰ মনোৰঞ্জনো হ'ব আৰু পাছত হৰিণটোৰ মাংসও মই পাম।
এনেদৰে ভাবি চিকাৰীজনে কাহিনী শুনিবলৈ সন্মত হ'ল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। প্ৰাচীন কালত মগধ এখন সমৃদ্ধিশালী ৰাজ্য আছিল। মগধত ধন সম্পত্তি খাদ্য পানীৰ কোনো অভাৱ নাছিল। সেইবাবেই মগধৰ প্ৰজাসকলে সুখেৰে জীৱন যাপন কৰিছিল। কিন্তু এসময়ত মগধত খাদ্যশস্য উৎপাদন কম হোৱা বাবে খাদ্য সংকটৰ সৃষ্টি হৈছিল, যাৰ বাবে সেই ৰাজ্যত অনেক প্ৰজাৰ মৃত্যু হৈছিল। ৰাজ্যত হোৱা এনে সংকট দেখি ৰজাই ভাবিলে, এই সমস্যাটো সোনকালে সমাধান নকৰিলে জমা হৈ থকা খাদ্যৰ ভঁৰালো শীঘ্ৰেই শেষ হ'ব আৰু সংকট অধিক ভয়াৱহ হৈ পৰিব। তেতিয়া প্ৰজাসকলৰ জীৱন ৰক্ষা কৰাটো কঠিন হৈ পৰিব। এই কথা ভাবি সম্ৰাটে নিজৰ ৰাজসভাত সুধিলে, হে মন্ত্ৰীসকল, ৰাজ্যৰ খাদ্য সংকট দূৰ কৰাৰ সহজ উপায় কি? ৰজাৰ কথা শুনি মন্ত্ৰীসকল গভীৰ চিন্তাত পৰিল। সকলোৱে ভাবিলে, ধান, ঘেঁহু, আলু আদি শস্যৰ খেতি কৰিবলৈ বহুত শ্ৰম কৰিব লগা হয়। তাকো প্ৰকৃতিৰ কৃপা প্ৰাপ্ত হ'লেহে সেইটো সম্ভৱ হ'ব। কিন্তু বৰ্তমান পৰিস্থিতিত এইবোৰৰ একোৱেই সহজ হ'ব নোৱাৰে। তেনেতে চিকাৰ কৰি ভাল পোৱা মন্ত্ৰী এজনে ভাবিলে যে এইটোৱেই উত্তম সুযোগ। ইচ্ছানুসৰি চিকাৰৰ বাবে এতিয়াই ৰজাৰ অনুমতি লৈ লোৱা উচিত হ'ব। এনেদৰে ভাবি সেই মন্ত্ৰীজনে ক'লে, মহাৰাজ, আটাইতকৈ সহজ আৰু কম খৰচী খাদ্য সামগ্ৰী হৈছে মাংস। ইয়াৰ বাবে অধিক টকা খৰচ নহয় আৰু ই অতি পুষ্টিকৰ। সকলো মন্ত্ৰীয়ে এই কথা সমৰ্থন কৰিছিল যদিও মগধৰ প্ৰধানমন্ত্ৰী তেতিয়াও মৌন হৈ আছিল। তেতিয়া সম্ৰাটে সুধিলে, হে প্ৰধানমন্ত্ৰী, আপুনি কিয় নিমাত হৈ আছে? আপুনি দেখোন কোনো মতামত নিদিলে। এই বিষয়ে আপোনাৰ মতামত কি? ৰজাৰ কথা শুনি প্ৰধানমন্ত্ৰীয়ে ক'লে, হে মহাৰাজ, মই এই কথা সঠিক বুলি ভবা নাই যে মাংস আটাইতকৈ সহজ আৰু কম খৰচী খাদ্য বস্তু। কিন্তু আজি মই একো নকওঁ। কাইলৈ এই বিষয়ত মোৰ মতামত আপোনালোকৰ সন্মুখত দাঙি ধৰিম। ৰজাৰ আগত এনেদৰে কৈ প্ৰধানমন্ত্ৰীয়ে এটা পৰিকল্পনা কৰিলে। সেই পৰিকল্পনা অনুসৰি সেইদিনা ৰাতি প্ৰধানমন্ত্ৰীয়ে মাংস খোৱাৰ প্ৰস্তাৱ দিয়া সেই মন্ত্ৰীজনৰ ঘৰ পালেগৈ। ইমান ৰাতি প্ৰধানমন্ত্ৰীক নিজৰ ঘৰলৈ অহা দেখি সেই মন্ত্ৰীজনে বৰ ভয় খাইছিল। কিবা অনৰ্থ হোৱাৰ ভয়ত তেওঁ কঁপি উঠিল। প্ৰধানমন্ত্ৰীয়ে ক'লে, হে মন্ত্ৰী, সন্ধিয়া সময়ত হঠাৎ মহাৰাজ অসুস্থ হৈ পৰিল। তেওঁৰ অৱস্থা সংকটজনক। ৰাজবৈদ্যই কৈছে যে যদিহে কোনো শক্তিশালী মানুহৰ দেহৰ পৰা দুটোলা মাংস পোৱা যায় তেন্তে ৰজাৰ জীৱন ৰক্ষা কৰিব পাৰি। আপুনি মহাৰাজৰ আটাইতকৈ বিশ্বাসযোগ্য হোৱাৰ লগতে এজন শক্তিশালী ব্যক্তি। গতিকে আপোনাতকৈ যোগ্য আন কোনো হ'ব নোৱাৰে। ইয়াৰ বাবে আপুনি যি মূল্য লাগে ল'ব পাৰে। লাগিলে এই কামৰ বাবে মই আপোনাক 1 লাখ স্বৰ্ণ মুদ্ৰাও দিব পাৰোঁ। আপুনি ইচ্ছা কৰিলে ডাঙৰ বাগিচা এখনো বিচাৰিব পাৰে। আপোনাক কি লাগে কওক, মই আপোনাৰ বুকু ফালি কলিজাৰ পৰা মাত্ৰ 2 তোলা মাংস উলিয়াই ল'ম। এই কথা শুনি মন্ত্ৰীজনৰ মুখখন হেতা হৈ পৰিল। তেওঁ ভাবিবলৈ ধৰিলে, যদিহে জীৱনেই নাথাকে তেন্তে লাখ লাখ সোণৰ মুদ্ৰা লৈনো কি কৰিম আৰু ডাঙৰ বাগিচা এখননো কি কামত আহিব।
এনেদৰে ভাবি তেওঁ লগে লগে দৌৰি ভিতৰলৈ গ'ল আৰু চন্দুকৰ পৰা 1 লাখ সোণৰ মুদ্ৰা লৈ আহিল। আৰু সেই মুদ্ৰাখিনি দিয়াৰ পাছত তেওঁ প্ৰধানমন্ত্ৰীৰ ভৰিত ধৰি অনুৰোধ কৰি ক'লে, হে মন্ত্ৰীবৰ, মোক আপোনাৰ 1 লাখ মুদ্ৰা নালাগে, বৰঞ্চ মইহে আপোনাক 1 লাখ মুদ্ৰা দিছোঁ। এই মুদ্ৰাৰে আপুনি আন কাৰোবাৰ কলিজা কিনিব পাৰিব, কিন্তু মোক ৰেহাই দিয়ক। মই আপোনাক অনুৰোধ কৰিছোঁ, এই বিষয়ে যেন আন কোনোৱে গম নাপায়। প্ৰধানমন্ত্ৰীয়ে এই সকলোবোৰ বুজি পাইছিল। সেয়েহে সেই মন্ত্ৰীজনক আৰু অলপ মানসিক কষ্ট দিয়াৰ ইচ্ছাৰে প্ৰধানমন্ত্ৰীয়ে ক'লে, হে মন্ত্ৰী, আপুনি শাৰীৰিকভাৱে শক্তিশালী। আপোনাৰ উচ্চতা আৰু শৰীৰ মহাৰাজৰ সৈতে মিল আছে। সেইবাবেই ৰাজবৈদ্যই আপোনাৰ নাম বিশেষভাৱে লৈছে। আপোনাৰ এই মহৎ দানে আমাৰ মহান ৰজাৰ জীৱন ৰক্ষা কৰিব পাৰে। যদিহে আপুনি কয় তেন্তে মই নিজেই আপোনাৰ কৰ্মচাৰী হ'ম, কিন্তু আমাৰ ৰজাক ৰাজ্য আৰু প্ৰজাৰ পৰা কাঢ়ি নিনিব। মন্ত্ৰীজন যেন প্ৰধানমন্ত্ৰীৰ জালত আবদ্ধ হৈ পৰিল। উপায়হীন হৈ তেওঁৰ প্ৰধানমন্ত্ৰীৰ ভৰিত ঢলি পৰিল আৰু কাকুতি মিনতি কৰি ক'বলৈ ধৰিলে, হে প্ৰধানমন্ত্ৰী, মই ইয়াৰ যোগ্য নহয়। যদিহে মই আৰু জীয়াই নাথাকো তেন্তে প্ৰধানমন্ত্ৰীৰ পদ বা ৰজাৰ সিংহাসন পালেও মইনো কি কৰিম? ইচ্ছা কৰিলে আপুনি মোৰ সকলো ল'ব পাৰে, কিন্তু মোৰ প্ৰাণ নল'ব। এই ঘৰখন আৰু মোৰ সকলো ধন সম্পত্তি আপোনাক দি দিম আৰু মই ৰাতিটোৰ ভিতৰতে ৰাজ্য এৰি কৰবালৈ গুচি যাম। তেনেতে প্ৰধানমন্ত্ৰীয়ে ক'লে, হে মন্ত্ৰী, আপুনি নিজকে বচাবলৈ পলাই যাবলৈ লৈছে। পিছে আপুনি আপোনাৰ পৰিয়ালটো এৰি থৈ যাব নেকি? মন্ত্ৰীজনে ক'লে, মোৰ বাবে মোৰ জীৱনতকৈ প্ৰিয় আন একো নাই। যেতিয়া জীৱনেই নাথাকিব তেতিয়া মই মোৰ পৰিয়ালটোক লৈ কি কৰিম? জীয়াই থাকিলে মই এনেকৈয়ে সুখী হৈ থাকিম। তেনেতে প্ৰধানমন্ত্ৰীয়ে ক'লে, হে মন্ত্ৰী, ৰ'ব, পলাই যোৱাৰ প্ৰয়োজন নাই। আপুনি ঘৰতে আৰামত থাকক। মই আন কাৰোবাৰ পৰা ল'বলৈ চেষ্টা কৰিম। এই বুলি কৈ প্ৰধানমন্ত্ৰী তাৰ পৰা গুচি গ'ল। প্ৰধানমন্ত্ৰী যোৱাৰ পাছত সেই মন্ত্ৰীজনৰ দেহলৈ যেন পুনৰ জীৱন ঘূৰি আহিল, কিন্তু তেওঁৰ অস্থিৰতা দূৰ নহ'ল। ৰাতি তেওঁ শুবও নোৱাৰিলে। হাতত মুদ্ৰা লৈ প্ৰধানমন্ত্ৰীয়ে এজন এজনকৈ সকলো মন্ত্ৰীৰ ঘৰ পালেগৈ আৰু সকলোৰে ওচৰত ৰজাৰ বাবে কলিজাৰ দুটোলা মাংস বিচাৰিলে, কিন্তু কোনেও দিবলৈ মান্তি নহ'ল। নিজৰ সুৰক্ষাৰ বাবে সকলোৱে প্ৰধানমন্ত্ৰীক 1 লাখৰ পৰা 5 লাখ মুদ্ৰাও দিলে। এইদৰে প্ৰধানমন্ত্ৰীয়ে একে ৰাতিতে কোটি কোটি সোণৰ মুদ্ৰা সংগ্ৰহ কৰিলে। তাৰ পাছত ৰাতিপুৱাৰ আগতেই তেওঁ নিজৰ প্ৰাসাদলৈ ঘূৰি আহিল। পাছদিনা সকলো মন্ত্ৰী সময়ৰ আগতেই ৰাজসভা পালেহি। সকলোৱে জানিব বিচাৰিছিল যে ৰজা সুস্থ আছেনে নাই, কিন্তু কোনেও কাৰো আগত ৰাতিৰ ৰহস্য কথা প্ৰকাশ নকৰে। সকলোৱে ৰাজবৈদ্যক বিচাৰি আছিল, কিয়নো তেওঁৰ পৰাহে তেওঁলোকে প্ৰকৃত তথ্য লাভ কৰিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে সৈনিকসকলক নিৰ্দেশ দিছিল যে মহাৰাজ ৰাজসভালৈ নহালৈকে কোনো মন্ত্ৰীয়ে যেন ৰাজপ্ৰাসাদৰ পৰা ওলাই যাব নোৱাৰে। ৰজাই আন দিনৰ দৰেই গম্ভীৰ খোজে সভালৈ আহি নিজৰ সিংহাসনত বহিল। সকলো মন্ত্ৰীয়ে লক্ষ্য কৰিলে, ৰজা কোনো ফালৰ পৰাই অসুস্থ যেন লগা নাই। মহাৰাজৰ একো হোৱা নাছিল।
প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক মিছা কথা কৈছিল। এই চিন্তা প্ৰতিজন মন্ত্ৰীৰ মনত চলি আছিল, কিন্তু কোনেও কাকো একো কোৱা নাছিল। তেনেতে প্ৰধানমন্ত্ৰীয়ে ৰজাৰ সন্মুখত 1 কোটি সোণৰ মুদ্ৰা আনি ৰাখিলে। সেই মুদ্ৰাবোৰ দেখি ৰজাই সুধিলে, হে মন্ত্ৰীবৰ, এই সোণৰ মুদ্ৰাবোৰ কাৰ বাবে আৰু কৰ পৰা আহিল? প্ৰধানমন্ত্ৰীয়ে ক'লে, মহাৰাজ, 2 তোলা মাংসৰ বাবেই ইমানবোৰ মুদ্ৰা সংগ্ৰহ হ'ল, কিন্তু কোনো মাংস পোৱা নগ'ল। মন্ত্ৰীসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে এই ধন দিছে। এতিয়া ভাবি চাওক মহাৰাজ, মাংসৰ মূল্য কিমান? এই বুলি কৈ প্ৰধানমন্ত্ৰীয়ে ৰজাৰ আগত ৰাতিৰ সমগ্ৰ ঘটনা বৰ্ণনা কৰি ক'লে। এই কথা শুনি ৰজাই সকলো বুজি পালে। তেওঁ প্ৰজাসকলক অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুৰোধ জনালে আৰু ৰাজভঁৰালৰ পৰা শস্য উলিয়াই প্ৰজাসকলক দিয়া হ'ল। ইয়াৰ লগতে তেওঁ পুষ্টিকৰ শাক পাচলিৰ খেতি কৰিবলৈও নিৰ্দেশ দিলে আৰু সেই 1 কোটি সোণৰ মুদ্ৰা এই কামৰ বাবে আৰু প্ৰজাৰ কল্যাণৰ বাবে ব্যয় কৰা হৈছিল। ৰজাৰ আদেশ অনুসৰি প্ৰজাসকলে শাক পাচলিৰ খেতি আৰম্ভ কৰি দিলে আৰু সেই শাক পাচলি দ্ৰুত গতিত বৃদ্ধি পাইছিল, যাৰ ফলত প্ৰজাসকল উপকৃত হোৱাৰ লগতে পুষ্টিও লাভ কৰিছিল। কিছুদিনৰ পাছত বতৰ অনুকূল হৈ পৰিল আৰু খেতি উৎপাদন হ'বলৈ ধৰিলে। এইদৰে ৰাজ্যৰ পৰা খাদ্য সংকট দূৰ হ'ল। ভগৱান শ্ৰীকৃষ্ণই এই কাহিনীৰ জৰিয়তে আমাক এইটোৱেই বুজাব বিচাৰিছে যে আমি কেতিয়াও এইটো পাহৰি যাব নালাগে যে আমি যেনেকৈ আমাৰ জীৱনটোক ভাল পাওঁ, একেদৰেই সকলো জীৱই নিজৰ জীৱনক ভাল পায়। নিজৰ হৃদয়ৰ পৰাই আন কাৰোবাৰ হৃদয়ৰ অৱস্থা জানি লওক। যদিহে মাংস খোৱাৰ দ্বাৰা জীৱক সাংসাৰিক বন্ধনৰ পৰা মুক্ত কৰাৰ যুক্তি শুদ্ধ হয়, যদিহে জীৱক হত্যা কৰি সাংসাৰিক বন্ধনৰ পৰা জীৱক মুক্ত কৰাৰ এক উপায় হয়, তেন্তে হত্যাকাৰীসকলেও মানুহক হত্যা কৰাটো বৈধ হ'ব। হত্যাকাৰীসকলেও আপোনাক এই যুক্তি দিব পাৰে যে আপোনাক সাংসাৰিক বন্ধনৰ পৰা মুক্ত কৰিছে। সেই জীৱন যদি এটা জীৱৰ বাবে বোজা হৈ পৰিলহেঁতেন, তেন্তে সি কেতিয়াও নিজৰ জীৱন ৰক্ষাৰ বাবে সংগ্ৰাম নকৰিলেহেঁতেন, আপোনাৰ পৰা পলাই নগ'লহেঁতেন। যিটো প্ৰাণী পলাই যাব নোৱাৰি আপোনাৰ সন্মুখত অসহায় হৈ পৰে, সিয়েই প্ৰাণ হেৰুৱাব লগা হয়। আপুনি মাৰি খোৱা জীৱবোৰে প্ৰাণ ৰক্ষাৰ সুযোগো নাপায়। কেৱল মানুহৰ ৰক্ত বৈ যোৱাটোৱেই নৃশংসতা নহয়। মানুহে নিজৰ স্বাৰ্থৰ বাবে যিকোনো নিৰীহ জীৱক হত্যা কৰাটো নৃশংসতা। জীৱনৰ অন্তিম সময়ত আমি আমাৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে ভাল কাম কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু আমি সেইটো পাহৰি যাওঁ যেতিয়া সেই জীৱটোক আমাৰ বাবে কটা হৈছিল আৰু আমাৰ বাবে কষ্ট ভোগ কৰিছিল। সেই পাপে আমাক কেৱল এই জীৱনতে নহয়, পৰৱৰ্তী জীৱনলৈকে এৰি নাযায়। ঈশ্বৰৰ পৰা এই জ্ঞান লাভ কৰাৰ পাছত চিকাৰীজন সিদ্ধ হৈ পৰিপূৰ্ণতা লাভ কৰে আৰু তেওঁ গম পালে যে মহত্ব জীৱন লোৱাত নহয়, জীৱন দিয়াতহে নিহিত হৈ আছে। চিকাৰীজনে ভগৱান শ্ৰীকৃষ্ণক প্ৰণাম জনাই আঁতৰি গ'ল আৰু প্ৰতিজ্ঞা কৰিলে যে তেওঁ গোটেই জীৱনত কেতিয়াও কাকো আঘাত নিদিয়ে, মাংসৰ বাবে কেতিয়াও জীৱ হত্যা নকৰে। বান্ধৱসকল, এনেদৰে ভগৱান শ্ৰীকৃষ্ণই এজন চিকাৰীৰ জৰিয়তে সমগ্ৰ মানৱ জাতিক মাংস ভোজনৰ বাবে জীৱ হত্যা কৰাৰ বিৰুদ্ধে
জ্ঞান দিছিল। আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ জ্ঞানবৰ্ধক ধৰ্মীয় কাহিনী পাই থাকিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।